ইফালে নুমলীগড়ৰ পশ্চিম ধুদাঙত ছিগিল কৃষিবান্ধৰ ছিগা অংশ দি পানীৰ প্ৰচণ্ড সোঁত কেইবাখনো গাঁৱলৈ আহিছে অশনি সংকেত কৃষিবান্ধ ছিগাৰ পাছতে আতংকিত হৈ পৰিছে ৰাইজ নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিছে বন্যাৰ্তই এয়া নুমলীগড়ৰ পশ্চিম ধুদাঙৰ খবৰ য'ত কৃষিবান্ধ ছিগিছে কৃষিবান্ধৰ ছিগা অংশ দি পানীৰ প্ৰচণ্ড সোঁত বৈছে কেইবাখনো গাঁৱলৈ আহিছে অশনি সংকেত কৃষিবান্ধ ছিগাৰ পাছতে আতংকিত হৈ পৰিছে ৰাইজ নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিছে বন্যাৰ্ত লোকে আমাৰ সতীৰ্থ প্ৰণৱজ্যোতি শইকীয়া আছে ফোন লাইনত প্ৰণৱ শেহতীয়া আপডেট কি আছে আপোনাৰ লগত নিশ্চয়কৈ প্ৰাঞ্জল ধনশক্তি নিকুচিষ্ট যি বান সেই বানে দুটা দিনত সমগ্ৰ নুমলীগড় অঞ্চলটো আচলতে ধুৱাই নিছে বুলি এই মুহূৰ্তত ক'ব লাগিব কাৰণ মৰঙী মৌজাৰে 15খনকৈ গাঁও বানত প্লাবিত হোৱাৰ সমান্তৰালভাৱে মহুৰা মৌজাৰ প্ৰায় 7খনৰো অধিক গাঁও বানত প্লাবিত হৈছে আৰু মৰঙী মৌজাৰ প্ৰায় 3000 লোক বানত আক্ৰান্ত হৈছে আৰু সমান্তৰালভাৱে মহুৰা মৌজাৰ বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত যিটো মহুৰা মৌজাৰ প্ৰায় 3000ৰো অধিক লোক এই বানত আক্ৰান্ত হৈছে আৰু বৰ্তমানেও দেখা পোৱা গৈছে দুটাকৈ মাথাউৰি মৰঙী মৌজাৰ যিটো নবিল আৰু কেন্দুগুৰি সংযোগী যিটো মাথাউৰি আছিলে সেইটো ইতিমধ্যে ছিঙি নিছে আৰু যাৰ ফলত লোকসকল আতংকিত হৈ আছে আৰু সমান্তৰালভাৱে মহুৰা মৌজাৰ যিটো আচলতে বৰপাক অঞ্চলৰ যিটো কৃষিবান্ধ আছিলে ধুদাঙৰ সেই কৃষিবান্ধটো ইতিমধ্যে ছিঙি পেলাইছে আৰু তাৰ ফলত বহুকেইটা অঞ্চলত ইতিমধ্যে পানী সোমাইছে আৰু লোকসকলৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে প্ৰাঞ্জল নিশ্চয় আৰু প্ৰশাসনে কি ব্যৱস্থা লৈছে নিশ্চয়কৈ প্ৰশাসনে দেখা পোৱা গৈছিলে কালিৰ দিনটোতো দেখা পোৱা গৈছিলে আজিৰ দিনটোতো দেখা পোৱা গৈছে প্ৰশাসনে যিহেতু 4টাকৈ ইতিমধ্যে বান শিবিৰ স্থাপন কৰিছে আৰু সমান্তৰালভাৱে তেওঁলোকে উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে কিন্তু মৰঙী অঞ্চলটোত দেখা পোৱা গৈছে যে প্ৰশাসনৰ আচলতে কোনো SDRF বা NDRF কোনো ধৰণৰ উদ্ধাৰ অভিযান চলোৱা নাই নুমলীগড় শোধনাগাৰৰ কেইখনমান যি নাও ৰাইজক প্ৰদান কৰিছিলে সেই নাওৰে আচলতে স্থানীয় যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু এতিয়াও প্ৰাঞ্জল এটা কথা ক'ব লাগিব এতিয়াও দেখা পোৱা গৈছে মৰঙী মৌজা বহু লোক আচলতে পানীৰ মাজত আবদ্ধ হৈ আছে তাত ৰোগী আছে কিন্তু বৰ্তমানলৈকে প্ৰশাসনে আচলতে যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু তেনেদৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ নিশাৰ ভাগলৈ পানী বহাৰ আশংকা প্ৰণৱজ্যোতি চমুকৈ জানিব বিচাৰিছো আছে নেকি নিশ্চয়কৈ বতৰ যিহেতু ডাৱৰীয়া হৈ আছে আৰু দিনৰ ভাগত বৰষুণো দিছিলে আচলতে নিশাৰ ভাগলৈ বান পৰিস্থিতি নুমলীগড়ত অধিক জটিল হোৱাৰ সম্ভাৱনা আছে প্ৰাঞ্জল প্ৰণৱ ধন্যবাদ জনাইছো